হেল্ল' নমস্কাৰ মই ঝৰ্ণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6ৰ আছামিজ মিডিয়াম ইংলিছ ছাবজেক্টৰ লেচন 6 দ্য জয় অফ লিভিঙৰ কুৱেশ্যন আনচাৰ্ছখিনি ইয়াত কৰিবলৈ ওলাইছোঁ। এতিয়া কুৱেশ্যন নম্বৰ 4ত কি দিছে চাওঁ হা। মেক চেণ্টেঞ্চেছ ইউজিং দ্য ফলোয়িং চেণ্টেঞ্চেছ এজ এন এক্সাম্পল কৈছে দেই। মেক চেণ্টেঞ্চেছ ইউজিং দ্য ফলোয়িং চেণ্টেঞ্চেছ এজ এক্সাম্পল। আমাক ইয়াত সেন্টেন্স দিছে আৰু সেই সেন্টেন্স কিটা এক্সাম্পল হিচাপে লৈ আমাক বাক্য ৰচনা কৰিব কৈছে দেই। প্ৰথমটো কৈছে টেক অফ দেই। হি টুক অফ his shoes before entering the room টুক অফ মানে কি জানা নাই? এই জোতাযোৰ খুলে যে সেইটোক কয় টুক অফ। কি কয়? সেইকাৰণে কৈছে টুক অফ his shoe বুজিলা? হি টুক অফ his shoes before entering the room. Next question B, going on. Our exams are going on. এতিয়া যেতিয়া ধৰা তোমালোকৰ যদি এক্সাম চলি আছে তেতিয়া আমি কি বুলি লিখিম? our exams are going on. বুজিলা? এতিয়া আমাৰ ক্লাছ চলি আছে নাই? ধৰা our classes are going on. হয় নাই? our exams ৰ ঠাইত যদি আমি classes লিখি দিওঁ তেতিয়াতো শুদ্ধ হয় নাই? আমি ক্লাছ কৰি আছো নাই? our classes are going on. ইজি হয় নাই? নেক্সট কৈছে run out. we run out of money. মানে আমাৰ পইচা নাইকিয়া হৈ গৈছে কৈছে। বুজিলা? তাৰপৰা কৈছে act fast. we must act fast to avoid the danger. মানে act fast মানে কয় জলদি কাম কৰিব লাগিব হা। যদি আমি কেতিয়াবা কি হয় ইমাৰ্জেঞ্চি ক্ষেত্ৰত কিবা এটা বোলে বহুত দুৰ্ঘটনা ঘটা আগত এইটো কিবা এটা হ'ব এতিয়া বল জলদি কৰ নহ'লে আমাৰ কি হ'ব বস্তুটো বেয়া হৈ যাব বা দুৰ্ঘটনা হৈ যাব হয় নাই? সেইকাৰণে ইয়াত কৈছে we must act fast to avoid the danger. বুজিলা? বিপদ নোহোৱাৰ আগতে আমি জলদি কামটো কৰিব লাগিব দেই। নেক্সট কৈছে touch the heart. ইয়াত কৈছে her words touch the hearts of the audience. মানে তেখেতৰ যিবোৰ কথা সেই কথাখিনি মন চুই গৈছে বুলি কৈছে। গম পাইছা? কেতিয়াবা কিছুমান মানুহে যেতিয়া স্পীচ দি থাকে কথা কৈ থাকে একদম মনটো চুই যায় নাই? সেইটোকে কৈছে যে her words touch the hearts of the audience. বুজি পালা? ওকে। 5 read the following two speeches. মানে কৈছে তলত দুটা স্পীচ দিছে আৰু সেই স্পীচটো আমি পঢ়িম এতিয়া বুলি কৈছে দেই। দ্য প্ৰিন্সিপালছ স্পীচ মানে প্ৰিন্সিপালে কি স্পীচ দিছে সেইটো আমি পঢ়িম বুলি কৈছে দেই। গুড মৰ্ণিং staff and students. We have with us today Dr. Aditi Goswami. We have invited her to talk to you students on drug abuse. Give her a round of applause. Everyone claps. Now I request Dr. Goswami to deliver her speech. বুজিলা? প্ৰিন্সিপাল জনে কৈছে যে গুড মৰ্ণিং ষ্টাফ এণ্ড ষ্টুডেণ্টছ we have with us today Dr. Aditi Goswami. কৈছে যে আজি আমাৰ লগত আছে ডক্টৰ আদিতি গোস্বামী। আমি তেখেতক ইনভাইট কৰিছোঁ ষ্টুডেণ্টছৰ লগত কথা পাতিবৰ কাৰণে। কিহৰ ওপৰত? ড্ৰাগছৰ ওপৰত দেই। কৈছে সকলোৱে তোমালোকে এটা হাত চাপৰি মাৰাচোন। ৰাউণ্ড অফ এপ্লজ মানে কি হৈছে? হাত চাপৰি মাৰিব কৈছে দেই। Now I request Dr. Goswami to deliver her speech. এতিয়া কৈছে এতিয়া মই তেখেতৰ ভাষণ আৰম্ভ কৰিব কৈছোঁ বুলি কৈছে দেই। এতিয়া ডক্টৰ আদিতি গোস্বামীয়ে স্পীচত কি ক'লে তাকে চাওঁ আহাচোন।
Respected principal, Respected principal, staff and student, staff and student, I must must thank the principal thank the principal of the school of the school for inviting me for inviting me to speak to speak to you to you on such on such an important topic. an important topic. Students, Students, do you know do you know what a drug is? what a drug is? You must have You must have seen seen soap signs soft signs with the word with the word drugstore. drugstore. A drugstore A drugstore is another word is another word for a pharmacy. or a pharmacy. So, So, drug drugs means means medicine. medicine. Doctors Doctors prescribe prescribe drugs drugs for for us us to buy to buy from a from a drugstore. drugstore. They also They also advise us advise us on the on the quantity quantity of medicine of medicine we we have to use. have to use. Many people Many people use use painkillers, painkillers, high blood pressure, high blood pressure, pills, pills, sleeping tablets, sleeping tablets, and and so on. so on. If they If they use more use more than than what what doctor doctor prescribe, prescribe, they are they are using using the drug the drug wrongly. wrongly. Abuse means Abuse means wrong the wrong use use of something. of something. Improper use Improper use of drugs of drugs is is called called drug abuse. drug abuse. ইয়াত কৈছে দেই। এতিয়া ডক্টৰ আদিতি গোস্বামী কি কৈছে চাওঁ আহা। প্ৰথমে তেখেতে সকলোকে গ্ৰীট কৰিছে ৰেছপেক্টেড প্ৰিন্সিপাল ষ্টাফ এণ্ড ষ্টুডেণ্টছ বুলি দেই। তাৰপৰা কৈছে প্ৰথমে মই তোমালোকৰ প্ৰিন্সিপালক ধন্যবাদ কৰিছোঁ যে তোমালোকে মোক তেখেতে মোক ইনভাইট কৰিছে তোমালোকৰ লগত কথা পাতিবলৈ বুলি। তেখেতে এইটো কৈছে যে আজি যিটো মই টপিক কথা ক'বলৈ গৈ আছোঁ সেইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। তাৰপৰা সুধিছে তেখেতে যে তোমালোকে ড্ৰাগছ বুলি নামটো শুনিছা নাই আৰু ড্ৰাগছ কি হয় জানা নাই বুলি সুধিছে। তেতিয়া আৰু এইটো কৈছে যে তোমালোকে দোকানবিলাকত ড্ৰাগ ষ্ট'ৰ বুলি দেখিছা নাই বাৰু? দেখিছা হয়নে? তেখেতে কৈছে যে ফাৰ্মাচীৰ আন এটাৰ নাম হৈছে ড্ৰাগ ষ্ট'ৰ দেই। আৰু ডক্টৰে যেতিয়া আমাক প্ৰেছক্ৰাইব কৰি দিয়ে ঔষধবোৰ তেতিয়া আমি সেই ঔষধবোৰ ক'ৰ পৰা কিনো? ফাৰ্মাচীৰ পৰা হয় নাই? সেই ড্ৰাগ ষ্ট'ৰৰ পৰা। যেতিয়া ডক্টৰ প্ৰেছক্ৰিপশ্যনৰ মতে আমি ঔষধবোৰ খাওঁ বা আনোগৈ তেতিয়া সেই মেডিচিনছখিনি মেডিচিনৰ দৰে কাম কৰে। কিন্তু যদি আমাক ডক্টৰে প্ৰেছক্ৰাইব কৰি নিদিয়ে আমি যদি এক্সট্ৰাকৈ মেডিচিন লৈ থাকোঁ যেনে স্লিপিং পিলছ বা হাই ব্লাড চুগাৰ টেবলেটছ পেইন কিলাৰ্ছ এইবোৰ যদি আমি লৈ থাকোঁ তাকো ডক্টৰৰ পাৰ্মিশ্যনৰ অবিহনে তেতিয়া কি হ'ব জানানে? সেই ঔষধবোৰ আমি কি কৰা হ'ব বাৰু? মিছ ইউজ কৰা হয় নাই বাৰু? তেতিয়াই কোৱা হয় যে ড্ৰাগ এবিউজ। তেতিয়া কি কোৱা হয়? ড্ৰাগ এবিউজ। সেইকাৰণে আমি কেতিয়াও ডক্টৰে প্ৰেছক্ৰাইব নকৰিলে আমি স্লিপিং টেবলেটছ বা হাই ব্লাড প্ৰেছাৰ পিলছ বা পেইন কিলাৰ্ছ কেতিয়াও ল'ব নালাগে। পেইন কিলাৰ্ছ বহুত বেয়া হয় জানা। যদি কয় ন ঐ কিবা এটা কাটিলে বা দুখ পাই আছোঁ ঐ পেইন কিলাৰটো খাই দে বুলি কেতিয়াবা কয় নাই? শুনিছা চাগে? কেতিয়াও পেইন কিলাৰ্ছ নাখাবা গম পোৱা? পেইন কিলাৰ্ছ খালে নহয় পিছত তোমালোকৰ নাৰ্ভছবোৰ ব্লক হৈ যাব। মোৰ লগৰ এজনী সৰুৰ পৰা একেলগতে পঢ়িছিলোঁ তাই অকণমান পেট বিষালে বা কিবা এটা দুখ পালে মানে তাই চিধাই পেইন কিলাৰ খাই দিয়ে। এতিয়া তাইৰ গোটেই নাৰ্ভ ব্লক হৈ গৈছে গম পোৱা? মোৰ নিজৰ লগৰ। সেইকাৰণে কৈছোঁ কেতিয়াও পেইন কিলাৰ যিমান দুখ পালেও
বোলে ডক্টৰছে প্ৰেছক্ৰাইব কৰিছে ডক্টৰে বোলে নিজেই দিছে তেতিয়া বেলেগ কথা কিন্তু পৰাপক্ষত তোমালোকে পেইন কিলাৰ্ছ কেতিয়াও নাখাবা বুজি পাইছা আৰু যেতিয়া ঔষধবোৰ মিছ ইউজ কৰা হয় তেতিয়াই ড্ৰাগ এবিউজ বুলি কোৱা হয় গম পাইছা তেতিয়া কৈছে ইম্প্ৰপাৰ ইউজ অফ ড্ৰাগ ইজ কল্ড ড্ৰাগ এবিউজ মানে যেতিয়া ঔষধবোৰ মেডিচিনছবোৰ আমি যিটিকে মিছ ইউজকে খাই দিওঁ একো প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ যেতিয়া খাই দিওঁ তেতিয়া সেইটো মিছ ইউজ কৰা হ'ল নাই বাৰু আৰু সেই মিছ ইউজ কৰিলে সেইটো কোৱা হয় ড্ৰাগ এবিউজ বুজি পালা অ'কে There are some types of drugs that doctors don't prescribe. These are sold illegally at very high price. They cause great harm to us. We must not use them. Let me tell you what happens when someone uses illegal drugs. They become a problem to the family. If they are students, they lose interest in studies, games, and sports, and spoil their health. Therefore, students, remember to keep yourself away from illegal drugs. কৈছে গম পোৱা নাই কিছুমান ড্ৰাগছ আছে যিবোৰ ডক্টৰছে প্ৰেছক্ৰাইব নকৰে আৰু সেই ড্ৰাগছবোৰ নহয় বজাৰত ইলিগেলি বিক্ৰী কৰা হয় এইটো প্ৰথম কেনেকৈ এই ড্ৰাগছটো ল'ৰা ছোৱালীলৈ আনে গম পোৱা নাই প্ৰথমতে কি কয় এবাৰ দিব ফ্ৰীকৈ তাৰপিছত দুবাৰ দিব ফ্ৰীকৈ তিনিবাৰ দিব সেইটোকো ফ্ৰীকৈ তাৰপিছত ফ'ৰ্থ টাইম বোলে যেতিয়া কি হয় এডিকশ্যন টাইপ হৈ যায় নাই তেতিয়া কি কৰে গম পোৱা নাই তোক যদি ড্ৰাগছ লাগে পইচা আনি দে মোক তেতিয়া কি হ'ব তাকতো এনেকুৱা হৈ গ'ল ন পূৰা লাট লাগি যোৱা নিচিনা হৈ যায় এডিকশ্যন হৈ যায় ন তেতিয়া কি হ'ব জোৰ পৰা হ'লেও পইচা কি কৰে পইচা আনি মেলি তাক দিয়েহি তাৰপৰা ড্ৰাগছটো লয় আকৌ পিছদিনাখন বিচাৰে তেতিয়া কি কৰিব লাগিব সৰু ল'ৰাৰ ওচৰত পইচা থাকে জানো নাথাকে তেতিয়া কি কৰিব লাগিব সৰু ল'ৰাবিলাকে চুৰ কৰে নাই সেই ঘৰৰ পৰা চুৰ কৰে বাহিৰৰ পৰা চুৰ কৰে আকৌ চুৰ কৰিলেওতো পুলিচৰ হাতত পৰি মাৰ খায় হয় নাই তেনেকৈও এটা থ্ৰেট হয় আৰু গৈ কিনে ল'ৰা ছোৱালীখিনি গৈ কিনে কি হয় এনেকুৱা বেয়া পৰিস্থিতি এটাত লৈ যায় মানে ল'ৰা ছোৱালীখিনি নিজেও ঘূৰি আহিব নোৱাৰে মানে দেই ঘূৰি আহোঁ বুলি ক'লেও আহিব নোৱাৰে বহুত দিগদাৰ হয় ফেমিলিৰ কাৰণে প্ৰব্লেম হৈ যায় তাৰপিছত কি হয় সিহঁতে কি হয় পঢ়ি থকা ষ্টুডেণ্ট নহয় জানো সিহঁতৰ লাহে লাহে পঢ়াৰ পৰাও মন উঠি যায় পঢ়িব মন নকৰে অকল ড্ৰাগছ লৈ বেহুচ হৈ পৰি থাকে বহুতে অভাৰড'জ হৈ মৰিও যায় কিছুমান মেণ্টেলো হৈ যায় আৰু যদি লোৱা নহয় গোটেই জীৱনটো শেষ হৈ যাব মানে তোমালোকৰ মা দেউতা চিন্তা কৰিব তোমালোকে বেয়া হ'লে কি তোমালোকৰ মাহঁতৰ ভাল লাগিব জানো অবভিয়াছলি নালাগে সিহঁতৰ কিমান চিন্তা হ'ব বাৰু তো সেইকাৰণে কেতিয়াও তোমালোকে মই এইটোৱে কৈছোঁ তোমালোকে কেতিয়াও ড্ৰাগছ যদি কোনোবাই এনেই ফ্ৰীকৈও খাবলৈ দিয়ে নহয় এতিয়া তোমালোকে ক্লাছ 6-7লৈ পাবাগৈ হয় নাই তেতিয়া তোমালোকক ফ্ৰীকৈ যদি কিবা এটা এইটো খাচোন বুলি ক'লে কেতিয়াও নাখাবা গম পাইছা প্ৰথমতে তোমালোকক ফ্ৰীকৈ এদিন দিব ছেকেণ্ড দিনাখন দিব থাৰ্ড দিনাখনো ফ্ৰীকৈ দিব ফ'ৰ্থ দিনাখন ক'ব পইচা দে তেতিয়া দিম তেতিয়া তোমালোকে পইচা ক'ৰ পৰা আনিবা ঘৰততো পইচা তোমালোকৰ ইমান নাই যে তোমালোকে দিব পৰা পিছত লাষ্টত কি হ'ব লোকৰ ঘৰত চুৰ কৰিবগৈ লাগিব তাৰপৰা বেলেগৰ চুৰ কৰে তো সেইটো কাৰণে চুৰ কৰিব লগাতকৈ গৈ কিনে তোমালোকে সেইবোৰ বস্তু নাখাবাই হয় নাই আৰু সেইবোৰ বস্তু ইমানেই বেয়া তোমাৰ ভিতৰি গোটেই অৰ্গেন চব ডেমেজ কৰি পেলাই দিলেও খাবা নি এইটো টেবলেট খাইছাচোন বহুত ইণ্টাৰেষ্টিং হয় বুলি ক'লে খাবা নেকি নাখাবা প্ৰথমতে ফ্ৰীকৈ দিব কয় ন ফ্ৰীতে ফেনাইল খাব নালাগে বুলি কয় নাই ফ্ৰীকৈ পালে চব বস্তু খাব নালাগে বুলি এনেই নকয় নহয় তোমালোকৰ যদি টিচাৰ্ছে দিছে তেতিয়া খোৱা কিন্তু লগৰবিলাকে যদি দিয়ে পৰাপক্ষত মই যিমান খবৰ পাইছোঁ সেইকাৰণে কৈছোঁ নাখাবা কেতিয়াও দেই
অ'কে যদি কোনোবাই কিবা এটা কয় তুমি ঘৰত গৈ কৈ দিবা যে মোক এনেকৈ এনেকৈ দিছিলে মা মই খাম নেকি বুলি মাক সুধি চাবা যদি মায়ে কয় খোৱা বুলি তেতিয়া খাবা কিন্তু নহ'লে কেতিয়াও নাখাবা বুজি পালা Oh. অ'কে